বহু বিভাগ আছে চৰকাৰত, তাতে এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি এটা বিভাগ আছে। সেই এমপ্লয়মেণ্ট এক্সচেঞ্জত মোৰো নামটো আছে। মোৰ দৰে বহু মানুহৰ নাম আছে। ফৰ্মখন যেতিয়া ফিল আপ কৰিব তেতিয়াই মোৰ ভুল হোৱা যেন লাগে। তেওঁলোকে শিক্ষাগত অৰ্হতাটো দিলোঁ। তাৰপিছত অনলাইন ব্যৱস্থা হয় দেই আজিকালি। তাৰপিছত তেওঁলোকে সুধিব লাগিছিল এইটো যে আপোনালোকৰ ঘৰত কোনোবাৰ চাকৰি আছে নেকি? আপোনালোকৰ ঘৰত পেঞ্চনৰ সুবিধা আছে নেকি? বছৰি ইনকাম কিমান? সেই বস্তুবিলাকে সুধিব লাগিছিল। প্ৰত্যেক ঘৰতেই যদি এটা যদি চাকৰি, যদি ঘৰখন চলি থাকিবৰ কাৰণে যদি এটা সৰু চাকৰিয়ে হওক যদি চৰকাৰে দিলেহেঁতেন, বহুকে দিছে, বহু মানুহক দিছে, মই নকওঁ, নিদিয়া বুলি মই নকওঁ, কিন্তু সেইটো যথেষ্ট নহয়। এতিয়া মোৰ দৰে বহু মানুহৰ বয়স লাহে লাহে গৈ আছে। বয়স অনুযায়ীও দিব লাগে চাকৰি। বয়স অনুযায়ীও দিব লাগে। এতিয়া চাকৰি যদি নাথাকে, ভাল ব্যৱস্থা এটা কৰি দিলেও ভাল। বহু ল'ৰা ছোৱালী আছে এতিয়াও, দিন হাজিৰা কৰি তেওঁলোকে চলে, ময়ো চলোঁ। কিন্তু এনেকুৱা এচেঞ্চিয়েল বস্তুবিলাক আজিকালি মানে ব্যৱহাৰ কৰিব লগা বাধ্য হৈ যাওঁ। আজি মোবাইলৰ ৰিচাৰ্জে কওঁ বা টিভিটো ৰিচাৰ্জে কওঁ, গেছ চিলিণ্ডাৰ, গেছটো দেই, তাৰপিছত বিজুলীৰ বিল, সেইবিলাক এচেঞ্চিয়েলে হৈ গ'ল। গতিকে সেইখিনি বস্তু লাগিবই। এতিয়া দিন হাজিৰা কৰি যদি পাওঁ 500 টকা বা 300 টকা, তেতিয়াহ'লে হিচাপ কৰিলে নিমিলে, অংক নিমিলে। আৰু এজন মানুহৰ পেঞ্চন 70,000, এজন ব্যৱসায়ীয়ে ডেইলি 50,000 টকা ইনকাম কৰে। খৰচ তেওঁলোকে নকৰে বেছি, খৰচ আমাৰে হয় বেছি। খৰচ ক'ত তেওঁলোকে বেছি কৰে? তেওঁলোকে সেই মেৰিগ'ল্ড বিস্কুট, লাল চাহ আৰু অলপমান চব্জি, পানীলাওৰ চব্জি, ভাত, ৰুটি। কিন্তু দৰমহাবিলাক বহুত, আৰু ব্যৱসায়বিলাক বহুত, কোটি কোটি টকা। আমি ভোট দিও দি দিওঁ, চৰকাৰ জিকায়ো দিওঁ। জিকালে কি হ'ব? জিকালে কি হ'ব? চবে আশাত বন্দী। ময়ো আশাই কৰি আছোঁ, আশাত বন্দী হৈ আছোঁ। বুজিছ? টেলেণ্ট আছেতো মোৰো। কি কৰিব লাগে? বিশ্বাসে নকৰে মানুহে, টেলেণ্ট আছেতো। চৰকাৰেহে পাৰিব। তাৰ বাহিৰে কোনো নোৱাৰে। এই বেছি টকা লুটা সমূহক নাকি লগাব লাগিল, নহ'লে এক শ্ৰেণী ডুব খাই যাব, মৰি যাব। বহু টকা আছে মানুহৰ, জনসাধাৰণৰ ভাল কামৰ বাবে ব্যৱহাৰ কৰক। বুজি পালে? অৰ্থনৈতিক ব্যৱস্থা যদি বুজাব নাজানে বা অৰ্থনৈতিক ব্যৱস্থা যদি চলাব নাজানে, মই কিছু হ'লেও জানো। আৰু কোনোবাই যদি মোক সোধে যে শিক্ষা কিমান, মইতো শিক্ষাটোৰ ওপৰতেই মোৰ সন্দেহ আছে।
শিক্ষাটোৰ ওপৰতে মোৰ সন্দেহ আছে। যদি ভাল শিক্ষা, যদি ভাৰতৰ শিক্ষা শিকিলোহেঁতেন, তেতিয়া প্ৰত্যেক মানুহে সেই লুটাৰ মাথাটো নামাৰিলেহেঁতেন। বুজি পালে? লুটাৰ মাথা নামাৰিলেহেঁতেন। এই লুটা-লুটি চিষ্টেমটো খুব বেয়া। এইবিলাক ভাল মানুহৰ কাম নহয়। লুটা-লুটি কাম খুব বেয়া। এই অমুকত গ'লে লুটিব, তমুকত গ'লে লুটিব। মই এটা উদাহৰণ এটা দিওঁ। এজন মানুহে 10জন মানুহক কামত লগায়। 100 টকাকেও যদি এজন মানুহৰ পৰা পায়, 1000 টকাতে কাম নকৰাকৈ তেওঁ বহি ইনকাম কৰি আছে। এনেকুৱা মানুহ আমাৰ সমাজত আছে। কিন্তু সেই মানুহবিলাকৰ পৰাই আজি বহু মানুহ চলিও আছে, মই নকওঁ, চলিও আছে। কিন্তু চলি থাকিলে কি হ'ব? গৈ গৈ সেই একেই শূন্য। গৈ গৈ শূন্য। হয় নহয়? এইবাবে শূন্য, তেওঁলোকৰ ইনকাম 400 টকাটো খৰচ কৰি দিয়ে 450, 50 টকা এটা আকৌ বেলেগৰ পৰা ধাৰ কৰি আনে। বহুত সমস্যা। এই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কথাটো এইবাবে আনিছিলোঁ মই, তেওঁলোকে যেতিয়া ফৰ্মখন ফিল আপ কৰিব, প্ৰথমতে তেওঁলোকে এই বাক্যটো বা এই শব্দটো এটা কলম থাকিব লাগে যে তোমাৰ পৰিয়ালৰ চাকৰি কাৰ কাৰ আছে। কোনোবাৰ দেউতাকৰ থাকিব পাৰে, কোনোবাৰ মাকৰ থাকিব পাৰে, ভায়েকৰ থাকিব পাৰে। চৰকাৰে এইটো নিয়ম বান্ধি দিব লাগিব। কোনে বান্ধিব নহ'লে? মই বান্ধিম নেকি? মইতো নাবান্ধো। মইতো আৰু এই অনিল কাপুৰ নহয়, একদিনৰ CM হৈ যাম। হয় নাই? এতিয়া মানুহেতো নুবুজে। মানুহে কেৱল ভোট দিব যায়। ভোটটো কিয় দিয়ে সেইটোও নাজানে। মোৰ ভোটটো বাচি থাকিব লাগে, নহ'লে আৰু 5 বছৰ পিছত কাটা যায় যদি। হয় নাই? আৰে কাটা কিয় যাব ভাই? ভয় খুৱাই দিলে কাটা যাব নেকি? কিয় কাটা যাব? সেইকাৰণে সুবিধা পায়। সুবিধাও পায়, সুবিধাও দিয়ে, কিন্তু দিয়েতো কম, লয় বেছি। এতিয়া মানুহে ক'ব কি বকি আছা? হয় নাই? মই এইটোৱে বকি আছো, তহঁতে সেই ব্ৰিটিছৰ শিক্ষা ললি। ব্ৰিটিছৰ শিক্ষা লোৱাৰ কাৰণে এই গতি। ব্ৰিটিছৰে বংশধৰ বুলি ভাবো নেকি তহঁতক? আমাৰ এই ভাৰত স্বাধীন কৰোঁতে আমাৰ পূৰ্বপুৰুষৰ হাত নাছিল বুলি ভাব নেকি? আছিল হাত আমাৰ। আৰু বহু মানুহৰ এনেকে আছে মোৰ দৰে। ফলাফল কি আমাৰ? শূন্য। শূন্য ফলাফল আমাৰ। ফলাফল শূন্য। গতিকে চৰকাৰে প্ৰত্যেক মানুহকে এটা ঘৰ ঘৰত গৈ সৰু চাই এটা হ'লেও যদি উপাৰ্জন কৰাৰ এটা যদি ৰাস্তা দিয়ে, মানুহবোৰ ভাল পাব চৰকাৰক। ধন্যবাদ।